Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss koribole goi asu biomolecule and cell biology paper konar last unit to role of protein kinase in cell cycle. Ami janu ami cell cycle discuss kori asilu aru cell cycle or checkpoints or bikhoye ami discuss kori asilu. So cell cycle eta jodi aku, so this is a cell cycle, right? Etu eta cell cycle. Cell cycle ami beleg phases pau. Etu hol G1 tar pisot ami pam S তাৰপিছত আমি পাম G2 আৰু ফাইনালি এটো M phase. Yes, আমি এতিয়া মুখস্থ হৈ গল অলৰেডি. তো সেল এটা যেতিয়া ডিভাইড হ'বলৈ ডিসাইড কৰে, সেল এটা যেতিয়া ডিভাইড হ'বলৈ বিচাৰে তেতিয়া প্ৰথমতে হি কি কৰিব, G1 ফেজত সোমাব, S ফেজত সোমাব, তাৰপিছত G2 ফেজ কমপ্লিট কৰিব আৰু ফাইনালি M ফেজটো কমপ্লিট কৰি পেলাই এটা সেল দুটা সেললে ডিভাইড হৈ যাব। এটো এইবিলাক কথা জানো আমি, কিন্তু এই যে ফেজ কিটা যে কমপ্লিট কৰি আছে সেলটোৱে, প্ৰথমতে G1 ত সোমাইছে, G1 ত বহুতো ইম্পৰ্টেন্ট ঘটনা হৈছে, তাৰপিছত S ফেজত সোমাইছে, S ফেজতো বহুতো ইম্পৰ্টেন্ট ঘটনা হৈছে, G2 ত সোমাইছে, G2 তো বহুতো চেঞ্জেস আহিছে সেলটোৱে, আৰু ফাইনালি M ফেজত গৈ পেলাই সেলটো ডিভাইড কৰিছে। সো কথা হল এই যে ঘটনাবিলাক ঘটি আছে, আমি ঘটনাবিলাক কি ঘটিছে অলৰেডি শিকি আহিছো। সো আগৰ ভিডিওবিলাক ফলো কৰিলে ডিটেইলছত গম পাবা। সো কথা হল এটা যে সেল যে এনেকে প্ৰগ্ৰেছ কৰে, প্ৰথমতে G1 ত সোমাই S G2 এনেকে যে প্ৰগ্ৰেছ কৰি আছে, এই ঘটনাবিলাক সুকলমে হৈ আছে নে নাই, ভালকে প্ৰসিড হৈছে নে নাই, কিবা খেলি মেলি আছে নেকি ঘটনাখিনি ঘটুতে, মানে যোনটো সেলৰ প্ৰগ্ৰেছন, সেল সাইকেল কৰিবলৈ যোনটো সেলৰ প্ৰগ্ৰেছন, সেই প্ৰগ্ৰেছখিনি সিকুৱেন্সিয়ালি হৈ আছে নে নাই, সুকলমে হৈ আছে না, সেইখিনি চেক কৰিবলে আমাৰ কি আছে, কিছুমান চেক পইণ্টছ আছে, আমি জানিছিলো লাষ্ট ক্লাছত। সো চেক পইণ্টছ কিটা মেইনলি তিনি প্ৰকাৰৰ চেক পইণ্টছ আছে। এটা হল G1S চেক পইণ্ট, এইখনতে এটা লাগি থাকে, মই ফ্ল্যাগ এটা দি বুজাইছো, G1S চেক পইণ্ট। তাৰপিছত আমি যদি চাওঁ G2 চেক পইণ্ট এটা ইয়াত পাবা, হয়নে, আৰু এটা চেক পইণ্ট ক'ত পাবা, M চেক পইণ্ট। আমি লাষ্ট ক্লাছত ডিসকাস কৰিছো, তো ইমান ডিটেইলছত নাযাওঁ। আৰু আমি এটো বুজিছিলো যে এই চেক পইণ্টছ কিটা সেলৰ ভিতৰত কেনেকেনো ৰেগুলেট হয়, কোনে ৰেগুলেট কৰে, হয়নে। তো সেলৰ সেল সাইকেলৰ চেক পইণ্টছ কিটা ৰেগুলেট কৰোতে আমি দেখা পাইছিলো কিছুমান মলিকুলাৰ সিগনেলছ আছে, কিছুমান মলিকুলাৰ সিগনেলছ আছে। মলিকুলাৰ সিগনেলছ মানে স্যাৰ যে সেলৰ ভিতৰতে কিছুমান ইম্পৰ্টেন্ট মলিকুলাৰ সৃষ্টি হয়। ফৰ এক্সাম্পল G1 ত কিছুমান ইম্পৰ্টেন্ট প্ৰটিন, কিছুমান এনজাইমছ, কিছুমান মলিকিউলছ সৃষ্টি হ'ব। তাৰপিছত আমি চাম আকৌ সেলটো G1 পৰা S লৈ যেতিয়া ট্ৰানজিশন হ'ব, তেতিয়া কিছুমান ইম্পৰ্টেন্ট প্ৰটিনছ S ফেজত বনিব, যেতিয়া G2 লৈ আহিব তেতিয়া কিছুমান ইম্পৰ্টেন্ট প্ৰটিনছ বনিব। যোনবিলাক প্ৰটিনছ ইয়াত বনিছে সেইবিলাক প্ৰটিনছ হয়তো লাহে লাহে যেতিয়া S ফেজলৈ যাব তেতিয়া লাহে লাহে হেতৰ কনসেন্ট্ৰেশন কমি গৈ থাকিব, G2 ফেজ পাব তাৰ কনসেন্ট্ৰেশন কমি গৈ থাকিব। বুজিছানে কথাটো? আকৌ M ফেজত এনেকুৱা পাবা যে M ফেজত কিছুমান এনেকুৱা মলিকুলছ, নতুন মলিকুল বনিছে যোনবিলাক নেকি M ফেজৰ ঘটনাবিলাক ঘটাব। সো আলটিমেটলি কথাটো কি বুজিছা যে আমাৰ যে বেলেগ ফেজেস বিলাক আছে, G1 S G2 M, তাত প্ৰত্যেকটো ফেজত নতুন প্ৰটিনছ বনে, নতুন বেলেগ মলিকিউল বনে, যোনবিলাকে নেকি সেই ফেজটো, সেই সেল সাইকেলৰ সেই ফেজটো কন্ট্ৰোল কৰে, সেই ফেজটোক ৰেগুলেট কৰে। সো তাৰে বিষয়ে আজি ক্লাছটো ডিটেইলছত ডিসকাস কৰিম। সো আমি আজি মেইনলি মলিকুলাৰ সিগনেলছৰ কথা পাতিম, আৰু মলিকুলাৰ সিগনেলছৰ আন্ডাৰত আমি কিহৰ কথা পাতিব লাগিব, কিছুমান ইম্পৰ্টেন্ট প্ৰটিন কাইনেজৰ ৰোলৰ কথা পাতিব লাগিব। আমি প্ৰটিন কাইনেজৰ কথা ডিটেইলছত ডিসকাস কৰিম। ওকে, কেনেকেনো এটা ৰেগুলেট কৰে, কেনেকেনো কন্ট্ৰোল কৰে চেক পইণ্টছ বিলাক, সেইটো বিষয়ে চাম। ওকে ফাইন। সো প্ৰটিন কাইনেজৰ কথা পাতোতে আমি পাতিব লাগিব দুটা ইম্পৰ্টেন্ট মলিকুলৰ কথা, দুটা ইম্পৰ্টেন্ট প্ৰটিনৰ কথা। প্ৰথম প্ৰটিনটো হল সাইক্লিনছ বিলাক। প্ৰথম প্ৰটিনছ বিলাক কি, সেইবিলাক হল সাইক্লিনছ। শব্দটো সাইক্লিনছ কিহৰ শব্দ, সাইক্লিনছ মানে কি বুজিছা? সাইক্লিনছ বিলাক হল এনেকুৱা কিছুমান প্ৰটিনছ, ধ্যান দিবা দেই, সাইক্লিনছ হল এনেকুৱা কিছুমান প্ৰটিনছ যোনবিলাক নেকি বনে নষ্ট হয়, মানে সাইকেলত হেঁতে বনি আছে, হেঁতে ডেষ্ট্ৰয় হৈ আছে, মানে সেল সাইকেলটো যেনেকে প্ৰগ্ৰেছ কৰিছে কিছুমান সাইক্লিনছ প্ৰটিন বনিছে, আকৌ সেই প্ৰটিনবিলাক নষ্ট হোৱা
হৈ যায় তেতিয়াহে সেল সাইকেলটো কমপ্লিট হ'ব আইডিয়াটো বুজিছানে তো সাইক্লিনস বিলাক হল ইম্পৰ্টেন্ট প্ৰটিনস যোনবিলাক নেকি এটা সিকুৱেন্সিয়েল ৱেত এটা সেলৰ যেতিয়া যেনেকে প্ৰগ্ৰেছ হয় তেনেকে হেঁতে বেলেগ বেলেগ সাইক্লিনস বিলাক বনে বেলেগ বেলেগ ফেজত আৰু বেলেগ বেলেগ ফেজত হেঁতৰ কনসেন্ট্ৰেচন কমি যায় তেতিয়াহে সেলটোৱে গম পায় যে ও এতিয়া এটো সাইক্লিন এটো ফেজত আছে মানে মই এস ফেজ কৰিব লাগিব এটো সাইক্লিন এতিয়া সেলৰ ভিতৰত কনসেন্ট্ৰেচন বেছি আছে মানে মই এটো ফেজতে থাকিব লাগিব বুজি পাইছানে তো ভিতৰুৱা এটা ইন্টাৰনাল কি কয় ক্ৰস টক চলি থাকে ইন্টাৰনাল ইন্টাৰেকশন এটা ইন্টাৰনাল এটা ফিল বনি থাকে সেলৰ ভিতৰত যে আচ্ছা মোৰ সেলটোৰ ভিতৰত এতিয়া সাইক্লিন ডি টু বনি আছে মানে সাইক্লিন ডি কনসেন্ট্ৰেচন লাহে লাহে বনি আছে মানে কি মই G1 ত থাকিব লাগে ফৰ এক্সাম্পল মোৰ সেলৰ ভিতৰত এতিয়া সাইক্লিন ই ৰ কনসেন্ট্ৰেচন বাঢ়ি আছে মানে কি মই এতিয়া লাহেকে এস ফেজলৈ ট্ৰানজিশন কৰিব লাগিব আইডিয়া বুজিছনা আমি ডিসকাস কৰিম তো প্ৰথম কথা হল সাইক্লিনস প্ৰটিনৰ কথা পাতিলো এই সাইক্লিনস বিলাকে কি কৰে এই সাইক্লিনস বিলাকে এক্টিভেট কৰিব ধ্যান দিবা এই সাইক্লিন বিলাকে কি কৰিব এই সাইক্লিন বিলাকৰ কাম কি এহেতে এক্টিভেট কৰে কিছুমান CDK proteins এটো ইম্পৰ্টেন্ট দিয়া CDK মানে CDK ফুল ফৰ্ম টো হল cyclin dependent kinase সো শব্দটোৰ অৰ্থটোতে লুকাই আছে যে এইবিলাক যোনবিলাক কাইনেজ আছে হেহেতে কাৰ ওপৰত ডিপেন্ডেন্ট সাইক্লিনস বিলাক ওপৰত ডিপেন্ডেন্ট যে সাইক্লিনস বিলাক যদি নাথাকে সাইক্লিনস বিলাকে যদি হেল্প নকৰে এই বিলাক প্ৰটিনছে CDK প্ৰটিনছে কাম কৰিব নোৱাৰে সো এতিয়া আমাৰ কথা হল আমি আলটিমেটলি এইখিনি ঘটনা পা এইখিনি কথা পা আমি কি বুজি পালো যে সাইক্লিনস আৰু CDK প্ৰটিনস বিলাক সাইক্লিনস আৰু সাইক্লিন ডিপেন্ডেন্ট কাইনেজ বিলাক একেলগে কাম কৰে একেলগে মিলি পেলাইহে কাম কৰিব পাৰে দুইটাই সাইক্লিনস বিলাক অকলে একো কাম কৰিব নোৱাৰে আৰু CDK প্ৰটিনস বিলাকও অকলে একো কাম কৰিব নোৱাৰে এহেতে এটা কম্বিনেশনত আহে সাইক্লিনস আৰু CDK বিলাক এটা কম্বিনেশনত আহি পেলাইহে হেঁত নিজৰ এফেক্ট দেখাব পাৰে আৰু সাইক্লিন ডিপেন্ডেন্ট কাইনেজ বুলি যেতিয়া কৈছো যেতিয়া কাইনেজ নাম শুনিবা তোমালোকৰ প্ৰটিন কাইনেজ মানে এনেকুৱা কিছুমান প্ৰটিনস যোনবিলাকে নেকি ফসফোৰাইলেট কৰিব পাৰে বেলেগ বেলেগ ইম্পৰ্টেন্ট মলিকুল বিলাক ফসফোৰাইলেট কৰে ফসফোৰাইলেশনত হেল্প কৰে ফসফোৰাইলেশন মানে ফসফেট গ্ৰুপ লগায় সিম্পল হেঁতে কি কৰিব পাৰে যোনবিলাক ফসফেট আছে ও পা ধৰি তত লগাব তো পা ধৰি তত লগাব হেবিলাক কাইনেজৰ কাম কাইনেজ যে দিমাগত কাইনেজৰ নাম হবা কাইনেজৰ কাম কি কাইনেজৰ কাম হল ফসফেট মলিকুল বিলাক ধৰি ধৰি বেলেগ বেলেগ মলিকুলছ লগাই দিয়া আৰু ফসফেট বিলাক যেতিয়া বেলেগ বেলেগ মলিকুলত লাগে সেই মলিকুল বিলাক এক্টিভেট হৈ যায় আইডিয়াটো বুজিছা ওকে ইমান ডেপথত না যাও সিম্পল এতিয়া আহা আকৌ সাইক্লিন আৰু CDK কথা ওকে স্যার বুঝি পালো সাইক্লিনস আৰু CDK মিলি পেলাই কিবা এটা এফেক্ট দেখুৱায় তো সাইক্লিনস বিলাকনো কিমান প্ৰকাৰৰ আছে সাইক্লিনস বিলাক আমাৰ 4 প্ৰকাৰৰ আছে সো কেনেকে মই ৰাখিবা দিয়াব তো এটো কি হল প্ৰথমটো হল সাইক্লিন ডি তাৰ পিছত সাইক্লিন ই সাইক্লিন এ আৰু সাইক্লিন বি ওকে সো এই চাৰিটা সাইক্লিনৰ কথা আমি ডিসকাস কৰিম আৰু এই চাৰিটা সাইক্লিনে কাৰ লগত কাম কৰিব এই চাৰিটা সাইক্লিনে কিছুমান CDK প্ৰটিনস বিলাকৰ লগত কাম কৰিব নাই CDK প্ৰটিন এটো মই সাইক্লিনস বিলাক ইয়াত কৈছো আৰু ইয়াত CDK প্ৰটিনস বিলাক তো CDK প্ৰটিনস বিলাক কেনেকুৱা হ'ব পাৰে CDK প্ৰটিনস বিলাক সাইক্লিন ডি লগত কোন লাগিব পাৰে CDK 4 and 6 সাইক্লিন ই লগত কোন লাগিব CDK 2 সাইক্লিন এ লগত কোন লাগিব পাৰে CDK 2 আৰু 1 আৰু সাইক্লিন বি লগত কোন লাগিব CDK 1 ওকে সো এইখিলা তোমালোকে মনত ৰাখিব লাগিব যে কোনটো সাইক্লিন কোনটো CDK এক্টিভেট কৰে ইয়েস ওকে নাও আমি যোনটো এতিয়া এটো সিকুৱেন্সিয়ালি মই দিয়াবে বুলি কিয় তোমালোকৰ মনত ৰাখিবলৈ বিচাৰিছো কাৰণ এইকিলা সিকুৱেন্সিয়ালি আহিব যেনেকৈ সাইক্লিন ডি আৰু ই আমি ক'ত পাম G1 আৰু S ফেজতে ভিতৰতে পাম G1 ত পাম সাইক্লিন ডি প্লাস CDK2 এটো ক'ত পাম আমি আৰ্লি G1 ফেজত পাম আৰ্লি G1 ফেজত এই সাইক্লিন দুটা এই সাইক্লিন ডি বনি থাকিব লাহে লাহে আৰু CDK4 and 6 এক্টিভেট কৰিব বুজি পাইছানে এইকিটা মনত ৰাখিলে গুটেকিটা ইজি হৈ যাব ওকে তাৰপৰা সাইক্লিন ই টো ক'ত পাম এটো লেট G1 ফেজত দেখা পাবা এই দুটা সাইক্লিন আৰু CDK2 এই দুটা কোড দেখাবা লেট G1 ফেজ মানে এইখিনি এৰিয়াত দেখা পাবা এই সাইক্লিন ই আৰু CDK2 G1 ফেজত দেখা পাবা যে ট্ৰানজিশন কৰি যেতিয়া হৈ থাকে ট্ৰানজিশন টু S ফেজ
যেতিয়া ট্ৰানজিশন হৈ থাকে সেলটো যেতিয়া ট্ৰানজিশন হৈ থাকিব তেতিয়া ইয়াত এই কোন জায়গাত তোমালোকে কি দেখা পাবা সাইক্লিন ই প্লাস CDK2 ৰ কনসেন্ট্ৰেশন বাঢ়ি আছে তো আৰ্লি G1 ফেজত যেতিয়া সোমাই থাকিব তেতিয়া কি দেখা পাবা তোমালোকে সাইক্লিন D প্লাস CDK4 and 6 দেখা পাবা বুজি পাই আছে না কথাটো তো ইয়াৰ কনসেন্ট্ৰেশন এটা বাঢ়ি আছে মানে সাইক্লিন D কনসেন্ট্ৰেশন বাঢ়ি আছে সাইক্লিন E ৰ কনসেন্ট্ৰেশন এইখিনি জায়গাত বাঢ়ি যায় সো সেলটো ফিল কৰে নিজে যে ওকে মই এটা G1 ফেজত আছো বা মই এটা G1 ফেজৰ পৰা E ফেজলৈ যাব লাগে বুজি পাইছা নেক্সট আহা সাইক্লিন A কথা সাইক্লিন A টো কোড পাবা জানা না সাইক্লিন A টো তোমালোকে পাবা S ফেজত তো S ফেজত যিমান বিলাক ঘটনা আছে যে DNA সিনথেসিস হ'ব লাগে ৰেপ্লিকেশন হ'ব লাগে ভালকে হ'ব লাগে সো ইয়াত কি হ'ব আমাৰ সাইক্লিন A ৰ এক্টিভিটি সাইক্লিন A ৰ কনসেন্ট্ৰেশন বাঢ়ি যাব সাইক্লিন A ৰ কনসেন্ট্ৰেশন বাঢ়ি যাব আৰু ই কি কৰিব তোমালোকৰ S ফেজত কাম কৰিব S ফেজত কাম কৰি পেলাই ই DNA ৰেপ্লিকেট কৰিব আইডিয়াটো বুজিলা ফাইনালি আমি যদি যাও সাইক্লিন B ৰ কথা সাইক্লিন B CDK1 কোড দেখা পাবা G2 ফেজত দেখা পাবা স্যার বুজিছো মজাকে বুজিছো সো ইয়াত কি দেখা পাইছিলো আমি এইখিনি জায়গাত S ফেজত কি দেখা পাইছিলো আমাৰ সাইক্লিন A প্লাস CDK2 বা 1 ৰ এক্টিভিটি দেখা পাইছিলো G2 কিহৰ কনসেন্ট্ৰেশন বাঢ়িব কিহৰ ৰোল বাঢ়িব সাইক্লিন B প্লাস CDK1 ৰ কনসেন্ট্ৰেশন ইয়াত বাঢ়িব আৰু ফাইনালি M ফেজত যোনটো আছে M ফেজত এটা ইম্পৰ্টেন্ট প্ৰটিন কাইনেজ আছে এটা ইম্পৰ্টেন্ট কমপ্লেক্স আমি পাম হেতু হল M ফেজত APC/C কমপ্লেক্স ফুল ফৰ্ম স্যাৰ এনাফেজ প্ৰমোটিং কমপ্লেক্স এনাফেজ promoting anaphase promoting complex oblique cyclosome so a complex to APCC complex to ami M phase or metaphase test to dekha pam aru a khinie ki koribo etue ki koribo laheke M phase to complete korabo aru anaphase hole metaphase stage to complete koribo aru anaphase hole transition korat help kore aru anaphase hoy gol mane cell to directly cytokinesis kori tumar duta cell banabo so finally ami ki pam aru eta paisu yat ki paisu APC/C complex juntu niki ami code dekha pau M phase or dekha pau M phase দেখো ওকে স্যার বুজিলো এতিয়া এই সাইক্লিনস বিলাকে কেনেকে তো রোল প্লে কৰে হেতু আমি দেখি আমি কোন কিটা সাইক্লিন কোড এক্টিভেট হয় কোন কিটা সাইক্লিন কোনখিনিত পোৱা যায় হেতু আমি গম পালো আইডিয়াটো বুজিলানে এতিয়া আমি কি ডিসকাস কৰিব যে ইয়াৰ ৰোলটো কেনেকেনো বস্তুকিনা ৰেগুলেট কৰি আছে এই প্ৰটিন কাইনেজ কিনে কেনেকে ৰেগুলেট কৰি আছে হেতু বুজিবলৈ বিচাৰিছো হাউ দে ৰেগুলেট সো হাউ আনসাৰটো এতিয়া আমি গম পাম ওকে ধ্যান দিবা very conceptual এখিনি বস্তু ওকে নাও মই এখিনি সাইডৰ খিনি মুছি দিও আমি বস্তুখিনি জানিবলে অলপ আমাৰ জায়গা লাগিব ওকে সো এখিনি মই মুছি দিছো ফোকাস কৰিবা দে very interesting এতিয়া বস্তুবিলাক ইন্টাৰেষ্টিং হ'ব বাট very conceptual also so ফোকাস নকৰিলে কিন্তু বস্তুবিলাক আতৰি যাব মই তোমালোকৰ এইবিলাক যে কনসেপ্ট দি আছো এইবিলাক তোমালোকৰ এমএসসি পৰ্যন্ত কামত আহিব আৰু এইবিলাক জানিলে তোমালোকৰ যোনবিলাক এন্ট্ৰেন্স আহে এইবিলাক ইজি হৈ যাব একদম টোটালি ইজি হৈ যাব ওকে নাও প্ৰথমতে আমি জানো যে সেলটো কোড সোমাব G1 ত সোমাব স্যাৰ ঠিক আছে G1 ফেজৰ কথা পাতিব লাগিব G1 ফেজত সোমাব G1 ফেজৰ এতিয়া সেলটোৰ প্ৰথম কোৱেশ্চনটো কি G1 ফেজৰ সেলটো সোমাবলৈ গৈ আছে প্ৰথম কোৱেশ্চনটো সেলে নিজে কি ফুৰিব ফৰ এক্সাম্পল তুমি নিজক সেল তুমি নিজে বুলি ভাবা সো প্ৰথম তুমি যেতিয়া G1 ফেজত সোমাবা তোমাৰ প্ৰথম প্ৰশ্নটো কি should I divide তো সেলটোৱে কি কৈছে নিজকে যে মই ডিভাইড কৰো নে কৰিবলৈ মন গৈছে কৰো নে কৰিব পাৰো নে ওকে তো প্ৰথম কোৱেশ্চনটো আহা লগে লগে সেলটোৱে কি কৰিব সেলটোৱে নিজৰ কিছুমান proteins activate কৰিব যোনবিলাক কাইনেজ proteins বিলাক ওকে তো কি proteins ইয়াত activate কৰিছে আমি জানোৱে প্ৰথমতে early G1 ফেজত সাইক্লিন D plus CDK4 and 6 তাৰ পিছত লাহে লাহে যেতিয়া কি G1 ৰ লাষ্টৰ পিনলৈ আহিব হেতু কি এক্টিভেট কৰিব সাইক্লিন E plus CDK4
2 এক্টিভেট কৰিছে সব বুজিলো সো এই কিটা যেতিয়া বনিছে এই প্ৰটিনছ এই বিলাক যেতিয়া বনিছে তেতিয়া এহেতে কি চাই সেলটোৰ কোৱেশ্চন আছে যে মই ডিভাইড কৰো নে সো এহেত কিটা বনিব এহেত কিটা বনা লগে লগে এহেত কিটাই চেক কৰিব এহেত কিটাই মনিটৰ কৰিব যে ঠিক আছে তই ডিভাইড কৰিব বিচাৰিছ ঠিক আছে তই কৰিবি ডিভাইড কিন্তু তোৰ তাত এভেইলেবল নিউট্ৰিয়েন্ট আছে নে প্ৰথম কোৱেশ্চন তো সেলটোৰ ভিতৰত এই কিটা মলিকুলাৰ কি চেক কৰি আছে কি এনালাইজ কৰি আছে যে নিউট্ৰিয়েন্ট এভেইলেবল আছে নে সেলটোৰ সাইজ গ্ৰো হৈছে নে সেল গ্ৰো কৰিব পাৰিছ নে গ্ৰো কৰিবলৈ কিছুমান হৰমোনছ লাগিব সেই হৰমোনছ বিলাক প্ৰেজেন্ট আছে নে বুজি পাইছ নে তাৰ পিছত ওয়াটাৰ এভেইলেবল আছে নে কাৰণ সেলটো তই ডিভাইড কৰিব বিচাৰিছ তু ওচৰত খোৱা বস্তুৱে নাই তই যদি ডিভাইড যেনে তেনে কৰ তইতো এনেও মৰি যাবি কাৰণ এটা পাতৰ দুটা হবি কিন্তু খোৱা বস্তুৱে নাই সাইডত তই এনেও মৰি যাবি তো ডিভাইড হবি না নাই হেতু কাৰণে তোৰ সাইডত নিউট্ৰিয়েন্ট লাগিব ওয়াটাৰ লাগিব প্ৰপাৰ সেলটো গ্ৰো হ'ব লাগিব তাৰ ভিতৰত হৰমোন যি লাগে হেকিটা আছে নে হেবিলাক চেক কৰি আছে এতিয়া গম পাইছ নে তাৰ পিছত চেক কৰিব যে ডিএনএ ড্যামেজ আছে নেকি কিবা ডিএনএ ড্যামেজ আছে নেকি অফ কোর্স ইয়া চেক পয়েন্টসৰ কথাই পঢ়ি আছো আমি সো G1 ত এইকিটা বস্তু চেক কৰিব এই সাইক্লিনস কিটা এই প্ৰটিনস কিটা ওকে ফৰ এক্সাম্পল এইকিটা গুটেকিটা বস্তু আছে ওকে ওয়াটাৰ আছে চেক নিউট্ৰিয়েন্ট আছে চেক সেল গ্ৰো কৰিছে চেক হৰমোনস अवेलेबल আছে ডিএনএ ড্যামেজ নাই একো চেক সব ঠিকে আছে সব গ্ৰীন সিগন্যাল তেতিয়া কি হ'ব আমাৰ যোনটো এই ধ্যান দিবা আমাৰ যোনটো সাইক্লিন DCDK46 আছে এটোৱে কি কৰিব এটোৱে এক্টিভেট কৰিব কি কৰিব এটোৱে এক্টিভেট কৰিব ফসফোৰাইলেট কৰিব কাৰণ CDK এর কাম কি সাইক্লিন ডিপেন্ডেন্ট কাইনেজ এহেতৰ কাম কি ফসফোৰাইলেট কৰা কোবা ফসফেট গ্ৰুপ আনি পেলাই কি কৰিব ফসফোৰাইলেট কৰিব কাক কৰিব ফসফোৰাইলেট এটা ইম্পৰ্টেন্ট প্ৰটিন ৰেটিনোব্লাস্টোমা প্ৰটিন এটুক আমি শর্ট ফর্মত RB proteins বুলিও কওঁ RB protein বুলিও কওঁ সো ই কাক ফসফোরাইট কৰিছে এই প্ৰটিনটো কি কৰিছে ই ফসফোরাইট কৰিছে পি মানে মই কৈছো যে এই প্ৰটিনটোৰ গাত ফসফেট গ্ৰুপ এটা লগাই দিছে ফসফোরাইট হৈ গল ফসফোরাইট হোৱাৰ লগে লগে ই কি কৰিব ই এক্টিভেট কৰিব কিছুমান ট্ৰান্সক্ৰিপশন ফ্যাক্টৰ E2F ট্ৰান্সক্ৰিপশন ফ্যাক্টৰস অফ ই এক্টিভেট কৰিব এক্টিভেট E2F ট্ৰান্সক্ৰিপশন ফ্যাক্টৰস আৰু এই ট্ৰান্সক্ৰিপশন ফ্যাক্টৰস বিলাকৰ কাম কি এই ট্ৰান্সক্ৰিপশন ফ্যাক্টৰস বিলাকৰ কাম হল কিছুমান জিন্স এক্সপ্ৰেছ কৰা কিছুমান জিন্স বনোৱা জিন্স এক্সপ্ৰেছ কৰিব ফৰ DNA ৰেপ্লিকেশন কাৰণ নেক্সট ফেজত এস ফেজত ৰেপ্লিকেশন হ'ব লাগিব সেই ৰেপ্লিকেশন হ'বলে যোনবিলাক জিন্স লাগিব যোনবিলাক ইম্পৰ্টেন্ট এনজাইমছ লাগিব সেইবিলাকৰ এক্সপ্ৰেছন ই চালু কৰা ষ্টাৰ্ট কৰিব বুজিছানে মানে কি হ'ল সেলটোৱে এইখিনি কাম হোৱা বিকজ সেলৰ ভিতৰত সব ঠিকে থাকে আছে সো কি কৰিব এই প্ৰটিন কাইনেজ কিটাই প্ৰসেসটো ইনিশিয়েট কৰাই দিব যে ওকে সেলটো এতিয়া আগুৱাই যা সেলটো কোলে আগুৱাই যা সেলটো এতিয়া লাহেকে ট্ৰানজিশন কৰিব পাৰিব ইনটু এস ফেজ কথা বুজি পাইছা এস ফেজলৈ ই কি কৰিব আগুৱাই দিলে কথাখিনি সো এহেতৰ ৰোল আহি গল ফৰ এক্সাম্পল ধ্যান দিবা এতিয়া এইটো সব ঠিকে থাকে থাকুতে ই লাহেকে এস ফেজলৈ আগুৱাই দিয়ে ফৰ এক্সাম্পল যদি সব ঠিকে থাকে নাই ওয়াটাৰ চেক কৰিছে নাই নিউট্ৰিয়েন্ট চেক কৰিছে ভালে নাই সেল গ্ৰো ভালে হোৱা নাই হৰমোনসও নাই ডিএনএ ড্যামেজও আছে তেতিয়া কি হ'ব সেলৰ ভিতৰত এটা ইম্পৰ্টেন্ট হৰমোন ৰিলিজ হ'ব সেলৰ ভিতৰতে এটা হৰমোন বনিব ABA নামটো শুনিছিলানে লাষ্ট ক্লাছত আমি হৰমোনাল ৰেগুলেশন যেতিয়া পঢ়িছিলো এফসিসিক এসিড সো মই ABSCISIC এফসিসিক এসিড লাষ্ট ক্লাছত মই ভালকে দিব নোৱাৰিছিলো স্পেলিংটো এতিয়া ভালকে শিকি আইছো এফসিসিক এসিড সো এফসিসিক এসিড যোনটো হৰমোন আছে এই হৰমোনটোৰ কাম কি ৰখুৱা কাক ৰখাব ই ৰখাব কাক জানানে ই ৰখাব এই সাইক্লিন ডিক কি কৰিব ব্লক কৰি দিব সাইক্লিন ডিকটো ব্লক কৰি দিলে সাইক্লিন ডি প্ৰটিনটো যেতিয়া ব্লক হৈ গল ফৰ এক্সাম্পল এটো প্ৰটিন ব্লক কৰি দিলে মই কি কৈছো যদি ঠিকে থাকে সব ঠিকে থাকে তেতিয়াটো এটো ৰাস্তা ফলো কৰিব ধুনিয়াকে আৰু এস ফেজলৈ ট্ৰানজিশন হৈ যাব যদি ঠিকে থাকে নাই মই হেতু কথা কৈছো যদি ঠিকে থাকে নাই তেতিয়া কি হ'ব ABA বনিব সেলৰ ভিতৰত ABA ব্লক কৰিব কাক সাইক্লিন ডিক ব্লক কৰি দিব
সাইক্লিন ডিক ব্লক কৰাৰ লগে লগে ই এক্টিভেট হ'ব পাৰিবনে নোৱাৰে এইকিটা এক্টিভেট কৰিব পাৰিবনে নোৱাৰে আৰু গোটেই প্ৰসেসটো কি হ'ব গোটেই প্ৰসেসটো ৰখি যাব আৰু সেলটো কোলে সোমাই যাব সেলটো এতিয়া আগলে প্ৰসিড কৰিব নোৱাৰে সেলটো সোমাই থব জি নট ফেজত জি নট ফেজত কি হৈ থাকে বুৰ্বকৰ নিচিনা বহি থাকে ডৰমেন্ট ফেজ এনেকা বুৰ্বকৰ নিচিনা বহি থাকে সেলৰ একো বেলেগ কাম নহয় যেতিয়ালৈকে সেলটোৰ আকৌ এইখিনি বস্তু এভেইলেবল হৈ না যাওক বুজি পাইছা যেতিয়ালৈকে এইখিনি বস্তু এভেইলেবল হৈ না যাওক এবিএ মানে এফসিসিক এসিডে কি কৰে গুটেই জি1 ৰ কামখিনি ৰখাই থয় আৰু ৰখাইছে কেনেকে সাইক্লিনস বিলাকক টাৰ্গেট কৰি পেলাই সাইক্লিন ডি টু এতিয়া টাৰ্গেট কৰি আছে সাইক্লিন ডি আৰু সাইক্লিন ই টাৰ্গেট কৰি পেলাই গুটেই প্ৰসেসটো ৰখাই থৈ আছে বুজিলা এতিয়া লাহেকে আমি আগুৱাই যাওঁ এতিয়া ফৰ এক্সাম্পল এটো ঘটনা নাই এবিসি লাহেকে এস ফেজলে সোমাই গৈছে এতিয়া এস ফেজৰ আমি সাইক্লিনস খিনিৰ এক্টিভিটি চাম নাও আমি এখিনি মুছি লওঁ এতিয়া লাহেকে কো পালোহি আমি এস ফেজ পালোহি ওকে সো এখিনি এতিয়া এস ফেজৰ ঘটনাখিনি আমি এতিয়া পঢ়িম এস ফেজৰ কোনটো এতিয়া সাইক্লিন এক্টিভেট হ'ব মজাকে সো এটো এতিয়া আমি কি কৰিছো দিস ইজ নাও এস ফেজ এটো এটা এস ফেজৰ ঘটনা আমি ডিসকাস কৰিম সো এতিয়া লাহেকে কোলে আহিলা সেলটো এটো পাৰ কৰিবলে এস ফেজত আহিলা এস ফেজত সেলটোৰ মেইন প্ৰশ্ন কি ডিএনএ ৰেপ্লিকেশন টাইম ডিএনএ ৰেপ্লিকেশন টাইম should I replicate my DNA বুইছানে মই তোমাৰ এটা মানে ইন্টাৰেস্টিং বনাব বিচাৰিছো এতিয়া এস ফেজ যেতিয়া আহি গল সেলটোৰ ধান্দা কি এতিয়া মই ডিএনএ খিনি ৰেপ্লিকেট কৰিব লাগে কিন্তু ৰেপ্লিকেট কৰিবি হয় প্ৰথমতে কি চেক কৰিব লাগিব প্ৰথমতে কি চেক কৰিব কিবা ডিএনএ ড্যামেজ আছে নেকি অলৰেডি ডিএনএ ড্যামেজ আছে নেকি সেলটোৰ ভিতৰত প্ৰপাৰ যোনবিলাক ডিএনএ ৰেপ্লিকেশনৰ কাৰণে এনজাইমস লাগে হেবিলাক বনিছে নাই এনজাইমস এভেইলেবল অৰ নট বুইছানে জিন্স এভেইলেবল অৰ নট যোনবিলাক প্ৰটিনস লাগে হেবিলাক এভেইলেবল অৰ নট ইয়েস আৰু এই কিটা বস্তু কোনে চেক কৰিব এই কিটা বস্তু চেক কৰিবলৈ আহি গল আমাৰ সাইক্লিনস কিটা সো সাইক্লিন কোন আছে ইয়াত সাইক্লিন এ প্লাস CDK2 1 কিটাবা থাকে মই CDK2 বুলিয়ে কৈছো ওকে তো সাইক্লিন এ কাক সাইক্লিন এ বনিব প্ৰথম কথা সাইক্লিন এ এটো ষ্টেজত সাইক্লিন এ নহয় DE হে আছে ওকে সাইক্লিন এ সৰি সাইক্লিন এ বনিব এস ফেজত ওকে সাইক্লিন এ বনিব এস ফেজত সাইক্লিন এ আৰু কাক এক্টিভেট কৰিব CDK2 ক এক্টিভেট কৰিব ওকে CDK2 ক এক্টিভেট কৰাৰ লগে লগে এহেতে কি কৰিব এটা এনজাইম এক্টিভেট কৰিব এটা এনজাইম এক্টিভেট কৰিব এনজাইমটোৰ নাম হ'ল DNA পলিমাৰেজ তোমালোকে পাবা জেনেটিক্সত DNA বনায় এহেতে DNA polymerase activate কৰিব আৰু DNA polymerase কি কৰিব DNA replication বা synthesis start কৰি দিব DNA replication বা synthesis start কৰি দিব আৰু মজাকে সেলটোৰ ভিতৰত DNA খিনি ডাবল হ'ব আৰু DNA replication হ'ব only once day only once হেতু ডিসাইড কৰিব আকৌ একিটা হেতু কন্ট্ৰোল কৰিব যে DNA যে replication আছে এবাৰ হে replication এনেকুৱা নহয় যে 4-5 বাৰ replicate হয় এগালো DNA বনিছে কাৰণ আমাক এগালো DNA নালাগে আমাক খালি মানে ডাবল DNA হে লাগে যাতে আমি পিছলে আকৌ সমানে ভাগ কৰিব পাৰো তো এবাৰ ৰেপ্লিকেট কৰিলে হ'ল সো DNA সিনথেসিস হ'ব মাত্ৰ এবাৰ ওকে সো কোনে কন্ট্ৰোল কৰি আছে সাইক্লিন A + CDK2 ধ্যান দিবা ফৰ এক্সাম্পল এ খিনি খেলি মেলি আছে এতিয়া DNA ড্যামেজ আছে এনজাইমো এভেইলেবল নাই তেতিয়া কি হ'ব মেইনলি DNA ড্যামেজ যদি চাই DNA সেলৰ ভিতৰত যদি DNA ড্যামেজ আছে তেতিয়া কি হ'ব এটা ইম্পৰ্টেন্ট কাইনেজ ATM কাইনেজ আহি যাব বুজি পাইছা না এটো ইম্পৰ্টেন্ট ATM এটো মন ৰাখিব ATM বুলি থাকিলে মন ATM কি কৰিব সেন্স কৰিব যদি সেলটোৰ ভিতৰত DNA ড্যামেজ আছে অলৰেডি ই এক্টিভেট হৈ যাব ই এক্টিভেট হৈ পেলাই কি কৰিব ডাইৰেক্ট ই কাক ব্লক কৰিব A2 কমপ্লেক্সক ব্লক কৰি দিব সাইক্লিন A CDK2 ব্লক কৰি দিব ব্লক আৰু ব্লক কৰাৰ লগে লগে ই বনিব পাৰিবনে নোৱাৰে DNA এপ্লিকেশন হবনে নোৱাৰে যেতিয়ালৈকে DNA ড্যামেজ টো আকৌ সেলটোৰ ভিতৰত ঠিক ঠাক হৈ নল যোনখিনি DNA ড্যামেজ আছে সেইখিনি সেলটোৰ ভিতৰত ঠিক হ'ব লাগিব ঠিক হোৱাৰ লগে লগে ATR কাইনেজ নাইকিয়া হৈ যাব
নাইকিয়া হৈ যাব নাইকিয়া হৈ যোৱাৰ লগে লগে আকৌ এইকেইটা এক্টিভেট হৈ পেলাই তোমাৰ এই কামটো কৰিব বুজিছানে তো এছ ফেজৰ ঘটনা স্যাৰ বুজি পালো ওকে সাইক্লিনছৰ ৰোলও গম পাব এতিয়া লাহেকে যদি সব ঠিকে থাকে আছে এভৰিথিং ইজ ক্লিয়াৰ তো ডিএনএ সিনথেসিস সব ঠিক আছে এতিয়া সেলটোক লাহেকে কোলে পঠিয়াই দিম আমি পঠিয়াই দিম G2 ফেজলে আমি ট্ৰানজিশন কৰি দিম যদি সব ঠিকে থাকে আছে यस এটো চেক পইণ্টছত আমি ক্লিয়াৰ কৰি ললো এতিয়া আমি আহো এস G2 ফেজলে হল G2 ফেজলে আহো এতিয়া আমি ডাইৰেক্ট এটো এটা কি হৈ যাব আমি G2 ফেজলে আহি গলো G2 ফেজ G2 ফেজৰ প্ৰথম কোৱেশ্চন কি হল is the DNA replicated properly is the DNA replicated properly DNA replication properly হল না কোৱেশ্চন তো হল G2 ফেজলে আহা লগে লগে হেতু কোৱেশ্চন error free replication হৈছে নাই error free replication হৈছে নাই error free replication হৈছে নাই মানে কিবা ভুল ৰৈ গৈছে নেকি replication হতে DNA synthesis বা replication তুমি যোনখিনি S phase কৰিলা সেইখিনি DNA সব ঠিকে থাকে আছে না error free হৈ আছে না নাই বুজি পাইছা না আইডিয়াটো কাৰণ error free DNA replication is a must হেতু চালে বাৰে বাৰে চেক কৰে কিয় বিকজ যদি তুমি ভুল DNA যদি ৰেপ্লিকেট কৰি পেলাই নেক্সট জেনাৰেশনৰ সেল বিলাকলে পঠিয়াই আছা তেতিয়া কি হ'ব সেই সেল বিলাক বেমাৰ হ'ব সেই সেল বিলাকে যোনবিলাক নতুন সেল বনাব সেই বিলাক বেমাৰী সেল ডিফেক্টিভ সেল হ'ব আৰু ফাইনালি এই ডিফেক্টিভ সেলস বিলাক মিলি পেলাই ক্যান্সাৰাছ ডেভেলপমেন্ট কৰিব পাৰে সো ভেৰি ইম্পৰ্টেন্ট সেল সাইকেল ৰেগুলেশন সেল সাইকেল কন্ট্ৰোল আৰু এই সাইক্লিনছ বিলাকৰ ৰোল বিলাক বহুত ইম্পৰ্টেন্ট for regulating the checkpoints বুজি পাইছ না আইডিয়াটো very crucial points এবলা so G2 phase আহা লগে লগে সেলৰ দুটা প্ৰশ্ন সব DNA replicate হল না is the DNA replicated মানে all DNA are replicate কিছুমান DNA replication আছে chromosome number 1 or DNA খিনি replication আছে chromosome number 2 বলে আধাই বনিছে replicate so হেৰ গুটেই বিলাক চেক কৰিব error free replication প্ৰত্যেক ডাল DNA ভালকে replication হৈছে না নাই error free হেকিটা চেক কৰিব আৰু এই চেক কৰিবলে কোন মেজৰ হিৰোটো কোন ইয়াত কোনে কৰিব সাইক্লিন বি আৰু সাইক্লিন বি এ কাক এক্টিভেট কৰিব আমাৰ CDK1 ক এক্টিভেট কৰিব আৰু এই দুটা মিলি পেলাই কি কৰিব দুটা মিলি পেলাই আমাৰ সেলটুক এন্ট্ৰি কৰাই দিব কোলে যদি সব ঠিকে থাকে আছে যদি সব ঠিকে থাকে আছে এন্ট্ৰি কৰাই দিব কোলে এন্ট্ৰি টু মাইটোসিস এম ফেজলে কি কৰি দিব এম ফেজলে তোমাৰ আগবঢ়াই দিব সেলটুক যে ঠিকে থাকে আছে যা গুটেখিনি ঠিকে থাকে আছে এতিয়া ইউ ক্যান গো যদি ঠিকে থাকে নাই ফৰ এক্সাম্পল আহি গল ডেঞ্জাৰ কথাটো যদি ঠিকে থাকে নাই যদি ডিএনএ গুটেখিনি ৰেপ্লিকেট হোৱা নাই আধা আধিহে ৰেপ্লিকেট হৈছে যদি ৰেপ্লিকেশন হওঁতে কিছুমান ইৰৰ আছে তেতিয়া কি হ'ব এটা ইম্পৰ্টেন্ট প্ৰটিন ইয়াত এক্টিভেট হ'ব V1 কাইনেজ এটো এটা ইম্পৰ্টেন্ট প্ৰটিন মানে ইম্পৰ্টেন্ট প্ৰটিন না ডেঞ্জাৰ প্ৰটিন এই প্ৰটিনটো কি কৰিব গৈ পেলা কাক ব্লক কৰিব এটোৱে ব্লক কৰিবগে CDK1 ক ব্লক কৰিব ধ্যান দিবা CDK1 ক ব্লক কৰিলে আৰু ব্লক কৰাৰ লগে লগে আগবাঢ়িব পাৰিবনে নোৱাৰে যেতিয়ালৈকে ডিএনএ ৰেপ্লিকেশনৰ গুটেই বস্তুখিনি ভালকে ক্লিয়াৰ নহল ইৰৰ ফ্ৰী ৰেপ্লিকেশন গুটেইবিলাক ধুনিয়াকে যেতিয়া আকৌ ঠিকঠাক হৈ যাব নৰমাল সিচুৱেচন আহিব তেতিয়াহে V1 কাইনেজটো নাইকিয়া হৈ যাব ডিগ্ৰেড হৈ যাব আৰু ফাইনালি এইখিনিয়ে কি কৰিব সেলটোক এম ফেজলে প্ৰসিড কৰাই দিব নাও আমি কোলে গৈছো এতিয়া কোলে গৈ আছো আমি এম ফেজলে গৈ আছো আমাৰ এম ফেজলে ট্ৰানজিশন হৈ গল আৰু এম ফেজৰ আমি কোড এতিয়া চেক কৰিম মেটাফেজ টেষ্টটোত চেক কৰিম ওকে মেটাফেজ টেষ্টটোত আমি এতিয়া ফোকাস কৰিম বুজি পাইছা লাহে লাহে গৈ আছো বস্তুবিলাক কিটো ডিটেইলিংত গৈ আছো ধ্যান দিবা ওকে নাও এখিনি এতিয়া আমি মুছি দিও আমি এম ফেজলে ট্ৰানজিশন কৰিলো লাহেকে আমি হুমালো এম ফেজত স্যার বুজিছো এম ফেজত হুমাইছো এম ফেজৰ ইন্টারেস্টিং কিছুমান কনসেপ্ট আছে শুনিবা দেই এম ফেজৰ যোনটো মেটাফেজ তাতে চেক পইণ্টটো আছে মানে মেটাফেজ টেষ্টটো চেক পইণ্ট মেটাফেজত কি হয় চোৱা ধ্যান দিয়া মেটাফেজত আমি যদি চাও এডাল ক্ৰোমোজোম দেখাইছো মই মেটাফেজত ক্ৰোমোজোম বিলাক এনেকে লাইন আপ হয় এডাল ক্ৰোমোজোম এনেকে লাইন আপ হয় গুটেবিলাক ক্ৰোমোজোম হয়নে এই ক্ৰোমোজোম বিলাকক মেটাফেজ ষ্টেজৰ কথা পাতি আছো দেই মেটাফেজৰ মাজত লাইন আপ হয় না মেটাফেজিক প্লেটত ইয়েস সো এই ক্ৰোমোজোম বিলাকত মেটাফেজত কি হয় কিছুমান প্ৰটিনছে এই ক্ৰোমোজোম
ক্ৰোমোজোম কিডালৰ মাজৰ যোনটো ক্ৰোমেটিড আছে কাৰণ এডাল এটা ফালি পেলাই আধা ওপৰলৈ যাব লাগিব আধা তললৈ যাব লাগিব হয় না নহয় আমি মেটাফেজৰ পৰা এনাফেজলৈ যেতিয়া যাওঁ তেতিয়া কি হয় এই ক্ৰোমোজোম বিলাক যোনবিলাক এনেকৈ আছে এলক আধা ইপিনে জায়গা আধা ইপিনে জায়গা নাই কিন্তু আৰ্লি মেটাফেজত যাতে মেটাফেজ সময়ৰ আগত যাতে এহেতে ফালি না যায় হেতু কাৰণে কি হৈ থাকে কিছুমান প্ৰোটিন কোহেচিন প্ৰোটিন বুলি কয় এইবিলাক যে মই হালধীয়াকৈ কৈছো এইবিলাক হল কোহেচিন প্ৰোটিন ওকে এইবিলাক প্ৰোটিনে কি কৰে কোহেচিন প্ৰোটিন বিলাকে এহেতক বান্ধি থৈ দিয়ে ৰাখি থয় মানে সেপাৰেট হ'ব নিদিয়ে আৰু একদম কুমলিয়াতে এহেতক সেপাৰেট হ'বলৈ নিদিয়ে এহেতে কি কৰে এহেতক বান্ধি থৈ দিয়ে কোহেচিন প্ৰোটিন বিলাকে ধ্যান দিবা দেই কোহেচিন প্ৰোটিন বিলাকে বান্ধি থৈ দিয়ে আৰু কোহেচিন প্ৰোটিনছ বিলাক মেটাফেজ আৰ্লি মেটাফেজত এহেতে এক্টিভ হৈ থাকে ওকে কিন্তু লাহেকে যেতিয়া মেটাফেজৰ পৰা কি কৰিব লাগে আমি এতিয়া মেটাফেজৰ পৰা কোলে ট্ৰানজিশন কৰিব লাগে মেটাফেজৰ পৰা এনাফেজলৈ যাব লাগে এতিয়া হয় না নহয় সেলটো মেটাফেজৰ পৰা এনাফেজলৈ যাব লাগে এই যোন ক্ৰোমেটিড কিডাল আছে ইয়াত এই ক্ৰোমোজোমডালৰ যোনটা ক্ৰোমেটিড আছে হেকিটা সেপাৰেট হ'ব লাগে তো সেপাৰেট হ'বলৈ আমি এই কোহেচিন প্ৰোটিনটো নাইকিয়া কৰিব লাগিব নাই ধ্যান দিবা দেই কোহেচিন প্ৰোটিনটো আমি নাইকিয়া কৰিব লাগিব নাই কোহেচিন প্ৰোটিনটো স্যাৰ নাইকিয়া কৰিব লাগিব তেতিয়াহে এই ৰছিকিডাল ছিঙি যাব আৰু আমি ফালিব পাৰিম দুডাল ক্ৰোমেটিড এই ক্ৰোমোজোমডালৰ দুডাল ক্ৰোমেটিড আমি ফালি পেলাই ইটোলৈ নিব পাৰিম সো এনাফেজত এটা ইম্পৰ্টেন্ট আমাৰ কমপ্লেক্স পাওঁ আমি যোনটো আমি কৈছিলো APC কমপ্লেক্স ফুল ফৰ্ম কি আছিল এনাফেজ প্ৰমোটিং কমপ্লেক্স অবলিক সাইক্লোসোম আচ্ছা এই কমপ্লেক্সটোৱে কি কৰে এই কমপ্লেক্সটোৱে এটা নহয় দুটা প্ৰটিনক টাৰ্গেট কৰে এটা হল সেকিউৰিন আৰু এটা হল সাইক্লিন বি মনত আছে না সাইক্লিন বি কোড আছিল এটো সাইক্লিন বি বনি আছিল ইয়াত সাইক্লিন বি সেকিউৰিন আৰু সাইক্লিন বি টাৰ্গেট কৰে কোনে টাৰ্গেট কৰিছে APC যোনটো প্ৰটিন কমপ্লেক্স হয় হেতুৱে কাক টাৰ্গেট কৰিছে সেকিউৰিন আৰু সাইক্লিন বি টাৰ্গেট কৰে সেকিউৰিনে কি কৰে চোৱা এতিয়া কোহেচিন প্ৰটিনটো এটো কোহেচিন প্ৰটিনটো যেতিয়ালৈকে ইয়াত আছে মানে কোহেচিন প্ৰটিনটো থাকিলে এটো ব্লক হৈ থাকে এটা ধ্যান দিবা দেই ধ্যান দিবা তিনটা মই শব্দ কম এইখিনি পাহৰি যাচোন এইখিনি পাহৰি যোৱা বেলেগ এটা টপিকলৈ আহা মই কৈ আছো যে এডাল ক্ৰোমোজোম ইয়েস এডাল ক্ৰোমোজোমক বান্ধি ৰাখিছে কোনে ধৰি ৰাখিছে মানে এটো কি প্ৰটিন কোহেচিন প্ৰটিন এই কোহেচিন প্ৰটিনটো খাব কোনে পাৰে এই কোহেচিন প্ৰটিনটো নাইকিয়া কৰিব পাৰে এটা ইম্পৰ্টেন্ট প্ৰটিন আছে এটা ইম্পৰ্টেন্ট এনজাইম আছে এটা ইম্পৰ্টেন্ট এনজাইম আছে হেতু হল সেপাৰেজ ধ্যান দিবা দেই সেপাৰেজে কি কৰিব পাৰে এই সেপাৰেজে এটো প্ৰটিনটো নাইকিয়া কৰিব পাৰে যদি এটো প্ৰটিন নাইকিয়া কৰি দিয়ে সেপাৰেজে খাই পেলাই এটো প্ৰটিনক তেতিয়া কি হ'ব নাইকিয়া কৰে মানে সেপাৰেজে এটো ডিগ্ৰেড কৰি দিয়ে এই কোহেচিন প্ৰটিনটো ডিগ্ৰেড কৰি দিয়ে সেপাৰেজে যেতিয়া ডিগ্ৰেড কৰি দিব ডিগ্ৰেড কৰিলে কি হ'ব এই সেপাৰেজে কোহেচিনটো খাই দিয়া লগে লগে কোহেচিনটো নাইকিয়া হৈ গ'ল নাইকিয়া হৈ যোৱা লগে লগে কি হ'ব নাইকিয়া হৈ যোৱা লগে লগে কোহেচিন প্ৰটিনটো নাইকিয়া হৈ যোৱা লগে লগে এই বস্তুখিনি এই ৰছিকিডাল আতৰি গ'ল আৰু ফাইনালি ই সেপাৰেট হ'ব পাৰিব ইপিনে যাব পাৰিব এডাল এনেকৈ সেপাৰেট হৈ যাব পাৰিব আৰু এডাল এপিনে আহি যাব পাৰিব বুজিলা তো আলটিমেটলি কোনে কন্ট্ৰোল কৰি আছে মানে সেপাৰেজে ইয়াক খাব পাৰে কিন্তু এতিয়া সেপাৰেজটো এক্টিভেট হৈ ৰাখিব পৰা নাই কাৰণ সেপাৰেজক কোনে ব্লক কৰি ৰাখিছে সেপাৰেজটো আইডিয়াটো বুজিবা দেই মই তোমাক খেলি মেলি নকৰো তিনটা বস্তু আছে এটা আছে কোহেচিন এটা আছে সেপাৰেজ আৰু এটা আছে সেকিউৰিন সেপাৰেজটোক যদি মই ব্লক কৰি দিওঁ কোনে ব্লক কৰিব সেকিউৰিনে ব্লক কৰিব সেকিউৰিনে সেপাৰেজটোক ব্লক কৰি থৈ দিয়ে আৰু সেপাৰেজটো ব্লক হৈ থকা কাৰণে কোহেচিন প্ৰটিনটো জিন্দা থাকে কোহেচিন প্ৰটিনটোৱে এঠা লগাই ধৰি থাকে গুটেখিনি এতিয়া যেতিয়া APC এক্টিভেট হৈ যাব সেলৰ ভিতৰত মানে মেটাফেজৰ পৰা এনাফেজ যেতিয়া যাব লাগে APC টো এক্টিভেট হৈ গ'ল ইয়েস অৰ নো
আমাৰ APCC কমপ্লেক্সটো এক্টিভেট হৈ গ'ল আমি জানিলো মেটাফেজৰ এণ্ডত এনাফেজলৈ ট্ৰানজিশন হোৱা আগে আগে এইটোৱে এক্টিভেট কৰাৰ লগে লগে কাক টাৰ্গেট কৰিছে সেকিউৰিনক সেকিউৰিন টাৰ্গেট কৰাৰ লগে লগে সেকিউৰিন নাই এতিয়া সেকিউৰিন নাই ধ্যান দিবা সেকিউৰিনক কি কৰিলে খাই পেলালে এপিসিয়ে কাক টাৰ্গেট কৰিছে সেকিউৰিনক খাই পেলালে সেকিউৰিন খাই পেলাৰ লগে লগে সেকিউৰিনে যাক ফসাই থৈছিলে সেপাৰেজটো ফ্ৰী হৈ গ'ল না নাই মানে সেকিউৰিনক যেতিয়া খাই দিলে সেপাৰেজটো ফ্ৰী হৈ গ'ল কাৰণ সেপাৰেজটো ব্লক কোনে কৰি ৰাখিছিলে সেকিউৰিনটোৱে ব্লক কৰি ৰাখিছিলে এতিয়া সেকিউৰিনটোৱে নাই সেকিউৰিনটো নাই কিয়া লগে লগে সেপাৰেজটো এটা ফ্ৰী হৈ গ'ল সেপাৰেজটো এতিয়া খাবলে কাক দৌৰি আছে সেপাৰেজটোৱে খাবলে দৌৰি আছে কোহেচিনক তো সেপাৰেজে কি কৰিব কোহেচিনক খাই পেলাব আৰু সেপাৰেজে কি কৰিব এতিয়া ফাইনালি সেপাৰেজে কি কৰিব সেপাৰেজটোৱে কেসি নিচিনাকে গুটে এই মাজৰ কোহেচিন প্ৰটিন বিলাক নাইকিয়া কৰি দিব বুজি পাইছা না আইডিয়াটো কোহেচিন বিলাক নাইকিয়া কৰি দিয়া লগে লগে এহেন এতিয়া সেপাৰেট হৈ যাব ক্ৰোমোজোমৰ যোনবিলাক ক্ৰোমেটিড আছিলে সেইবিলাক সেপাৰেট হৈ যাব মই এবাৰ আকৌ এক্সপ্লেইন কৰিছো যাতে তোমালোকৰ ক্লিয়াৰ হৈ যাওক এটা আছে কোহেচিন প্ৰটিন ই ভেৰি হ্যাপি ইয়াৰ কাম কি ই ধুনিয়াকে কি কৰে আমাৰ ক্ৰোমোজোমৰ যোনবিলাক মাজত ক্ৰোমেটিড আছে হেঁতক ব্লক কৰি ধৰি ৰাখে এহেঁতক এইটো কাম কি সেপাৰেজ মানুহটো হল ডেঞ্জাৰাস সেপাৰেজ মানুহটো কি ডেঞ্জাৰাস ই খাবলৈ ধৰি থাকে ইয়াৰ কাম কি ইয়াৰ কাম হল এই সেপাৰেজক খাবলৈ কিন্তু সেপাৰেজে খাব নোৱাৰে বিকজ আমাৰ এটা ইম্পৰ্টেন্ট প্ৰটিন আছে যোনটো নেকি সেকিউৰিন এটো সেপাৰেজ কম পাইছেন আইডিয়াটো সেকিউৰিনে ইয়াক ব্লক কৰি থৈ দিয়া ব্লক কৰি থোৱাৰ লগে লগে ই চকু অন্ধ হৈ যায় ই খাব নোৱাৰে ক'ত আছে কোহেচিন গম নাপায় কিন্তু যদি মই সেকিউৰিনটো অটৰাই দিও ইয়াৰ পৰা ধ্যান দিবা মই যদি সেকিউৰিনটো ইয়াৰ পৰা অটৰাই দিলো তেতিয়া ইয়াৰ চকুৰ অন্ধটো নাইকিয়া হৈ গ'ল ইয়েস চকুৰ অন্ধটো নাইকিয়া হৈ গ'ল ই চকু খুলি গ'ল ইয়াৰ হয়নে ইয়াৰ চকু খুলি গ'ল আৰু ইয়াৰ চকু খোলাৰ লগে লগে ই কাক খাই দিব ইয়াক ইয়েস ই খাই দিব ইয়াক খতম কৰিলে ইয়া পেটৰ ভিতৰত সোমাই গ'ল দিয়া তো যদি কোহেচিনে নাথাকে এতিয়া কোহেচিনটো প্ৰটিনটো মানে ই খাই পেলালে বুজি পাইছে না কোহেচিন প্ৰটিনটো ইয়াৰ পেটৰ ভিতৰত হৈ গ'ল কোনে কৰিছে সেপাৰেজটো এক্টিভেট হৈ গ'ল এতিয়া ই কি কৰিব সেপাৰেজে কি কৰিব এই মাজৰ প্ৰটিন বিলাক খাই পেলাব কাটি পেলাব বুজি পালে কোহেচিন নাই মানে কাটি গ'ল আৰু ফাইনালি কি হ'ব এই দুডাল সেপাৰেট হৈ যাব মাজেদি সেপাৰেট হৈ যাব এপিনে গ'ল মই জানিছো ভিডিওটো লম্বা হৈছে বাট কনসেপ্টস আৰ ভেৰি ইম্পৰ্টেন্ট হৈ গ'ল কাম ক্লিয়াৰ তো কি হ'ল ফাইনালি এতিয়া কি হ'ল যোনটো আমাৰ এপিসি টাৰ্গেটিং এপিসি খিনি বনিছিলে এম ফেজত হেতু মেইন পইণ্টলৈ আহা যোনটো আমাৰ এপিসি বনিছিলে যোনটো আমাৰ এপিসি এক্টিভেট হৈছিলে হয়নে এপিসিয়ে মানে ফাইনালি কি কৰিলে আমাৰ সেলটো মেটাফেজৰ পৰা কোলে ট্ৰানজিশন কৰিলে মেটাফেজৰ পৰা এনাফেজলৈ ট্ৰানজিশন কৰিলে আৰু যোনডাল ক্ৰোমোজোম আছিলে ক্ৰোমোজোমৰ ক্ৰোমেটিড বিলাক আধা ওপৰলৈ গ'লগে আধা তললৈ গ'লগে স্পাইনেল ফাইবাৰছ বিলাকে টানি লৈ গ'ল কিন্তু যদি ইয়াত গুটেইবিলাক বস্তু ঠিকে থাকে নাথাকে স্পাইনেল ফৰ্মেশন বিলাক ভালকে বনা নাছিলে ইয়াত বনা নাছিলে টানি ভালকে সেপাৰেট হ'বলে যোনবিলাক টিউবুলিন প্ৰটিন বনিব লাগিছিলে সেইবিলাক বনা নাছিলে যদি তেতিয়া কি হয় এম ফেজতে এটা ইম্পৰ্টেন্ট প্ৰটিন বনে এটো ইম্পৰ্টেন্ট প্ৰটিন কি MED2 প্ৰটিন ডেঞ্জাৰাস MED2 প্ৰটিনে কি কৰিব ব্লক কৰি দিব কাক ব্লক কৰিব স্যাৰ এপিসি ব্লক এপিসি বুজি পাইছানে যদি ঘটনাখিনি ঠিকে থাকে হোৱা নাই স্পাইনেল ফৰ্মেশন বিলাক সব ক্ৰোমোজোমত লাগা নাই ক্ৰোমোজোমৰ কাইনেটকৰ বিলাক লাগা তেতিয়া MED2 প্ৰটিন বিলাক লাগি যাব আৰু MED2 প্ৰটিনে কি কৰিব এপিসি টো ব্লক কৰিব এপিসি ব্লক কৰে মানে এপিসি এ সিকুইনক টাৰ্গেট কৰিব নোৱাৰে সাইক্লিন বিক টাৰ্গেট কৰিব নোৱাৰে এহেতক খতম কৰিব নোৱাৰে এহেতক খতম নকৰিলে কি হ'ব কোহেচিন প্ৰটিনটো খতম নহব কোহেচিন প্ৰটিনটো খতম নহলে ক্ৰোমোজোমৰ ক্ৰোমেটিড কিটা একেলগে থাকিবই তেতিয়ালৈকে সেপাৰেট হ'ব নোৱাৰে সেই কাৰণে এইটো এনশিওৰ কৰে যে প্ৰপাৰলি গুটেখিনি এলাইন হওক গুটেখিনি ধুনিয়াকে টিউবুলিন প্ৰটিনৰ লগত কানেক্ট হওক বুজি পাইছানে সো এইবিলাক ইম্পৰ্টেন্ট কনসেপ্টস তোমালোকে জনাটো ইম্পৰ্টেন্ট এইখিনিলৈকে আসলে এতিয়া তোমালোকৰ ৰোল অফ প্ৰটিন কাইনেজ বেলেগ প্ৰটিন কাইনেজে কেনে হেল্প কৰিছে সেল সাইকেলটো ৰেগুলেট কৰোতে দেখা পাইছানে সো এই বস্তুটোৱে যদি আমি এতিয়া গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনত চাও এটো চোৱা সেল সাইকেলৰ ৰেগুলেশনত সাইক্লিন বিলাক কেনেকে ৰেগুলেট কৰে চোৱাচোন G1 ফেজৰ বিগিনিংত সাইক্লিন ডি বনিছে লাহে লাহে সাইক্লিন ডি টো কমি গৈছে মাইটোসিসৰ এন্ড পিনে ইয়াৰ কনসেন্ট্ৰেশন একেবাৰে ডাউন হৈছে তো ইয়াৰ মানে বনিছিলে নাইকিয়া হৈছে
সাইক্লিন ই টু কেতিয়া বনিছে G1 আৰু S ফেজৰ ট্ৰানজিশনত এৰিয়াটোত হয়নে সাইক্লিন ই টু বনিছে আগত খতম হৈ গৈছে বনিছে খতম হৈছে কনসেন্ট্ৰেচন এপিনে কনসেন্ট্ৰেচন আছে চোৱা বনিছে খতম হৈছে সাইক্লিন এটো কোন বনিছে S ফেজৰ G1 ফেজৰ পৰা ষ্টাৰ্ট হৈছে বনিছে আৰু ফাইনালি হায়াৰ কনসেন্ট্ৰেচন G2 ফেজত পাইছেগে তো সাইক্লিন এ G2 ফেজত বহুত ইম্পৰ্টেন্ট হয় না ফাইনালি আমি পাও সাইক্লিন B টু G2 ফেজৰ এন্ডত তোমাৰ ম্যাক্সিমাম সাইক্লিন B আমি দেখা পাও আৰু ফাইনালি এহেতৰ কনসেন্ট্ৰেচন কমি যাব সাইক্লিন B ইয়াৰো নষ্ট হ'ব লাগিব ইউ নষ্ট হ'ব লাগিব সব নষ্ট হোৱা পিছতহে সেলটোৱে ডিভাইড কৰিব মানে গম পাইছানে তো সেলৰ বিগিনিংত সব ষ্টাৰ্ট হৈছিল বনা আৰু সেলৰ সেল সাইকেলৰ এন্ডত গুটে বিলাক নষ্ট হৈ গৈছে তো সেই কাৰণে সাইক্লিনস বুলি কয় আকৌ নতুনকে যেতিয়া সেল দুটা বনিলে সেই দুটা সেলটো সাইক্লিনস বিলাক নতুনকে বনাই ষ্টাৰ্ট হ'ব আগন ডিস্ট্ৰাক্ট হ'ব তো বুজিছানে এইবিলাক সাইকেলত চলে সাইকেলত বনে সাইকেলত ডিস্ট্ৰাক্ট হয় সো এইখিনি আছিল গুটে সাইক্লিনৰ ৰোল সাইক্লিনৰ কনসেপ্ট বহুত ডিটেইলছত শিকালো তোমালোকৰ নোটছৰ কাৰণে এইখিনি মই দি দিছো তোমালোকে ইয়াৰ পৰা ভিডিওটো পজ কৰি পেলাই লিখিব পাৰিবা ওকে সো পজ কৰিবা লিখিবা role of protein kinase in cell cycle এখানে লিখিব পাৰিবা okay so this was all about the today's video I know video to বহুত লম্বা হৈছে but ইমান ডিটেইলছ অফ কনসেপ্ট তোমালোকে বেলেগ ভিডিওত নেপাবা so যদি ভাল লাগিলে প্লিজ লাইক দা ভিডিও সাবস্ক্ৰাইব টু দা চেনেল আৰু লোকৰ সমনীয়া বিলাকৰ লগতো প্লিজ শেয়াৰ কৰি দিবা যদি নোটছ লাগে কেন লৈ চেক মাই ৱেবসাইট for detailed note okhomia.com description link থাকিব তাপা গৈ প্লাই নোটছ প্লাই লব পাৰা মিট ইন দ্য নেক্সট ক্লাছ বাই